ৰাইজক অৱগত কৰক যে অনুষ্ঠানটো কেনেধৰণে হ'ব আৰু এনে ইমান ডাঙৰ এটা অনুষ্ঠান হ'ব আদিবাসী মহাসভা 2026 সদৌ অসম ভিত্তিত। নমস্কাৰ, মই পিংকু আৰু আপোনালোক আটাইকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি আছোঁ মই ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ৰাজগড় পিঠাপথাৰ 2 নং নগাবাদ আৰু শুকানী পথাৰ ব্লক গাঁৱৰ মাজমজিয়াত, যিহেতু এইখন পথাৰতে মহাসভা আদিবাসী মহাসভা 2026 অসম ভিত্তিত পতা হ'ব। সোঁফালে আছে ৰাষ্ট্ৰীয় ঘাইপথ। যিহেতু এই পথাৰখনতে আদিবাসী মহাসভা 2026 সদৌ অসম ভিত্তিত পতা হৈছে, নহয় জানো? সেইকাৰণে মানে কাম খুব স্পীড চলিছে, মানে যো-জা। ইয়াত কাম বহুতখিনি কৰিবলগীয়া আছে। মেইন পেণ্ডেলটো বনাই আছে। এফালে মেইন লাই খুঁটা স্থাপন কৰিলে আমাৰ যুটীয়া সম্পাদক আছে মদন বাগুৱাদেৱ। স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেলটোলৈ। আৰু এইফালে আছে ভৱেশ তাঁতী ডাঙৰীয়া। আপোনালোকে আমাক অকণমান ৰাইজক অৱগত কৰক যে অনুষ্ঠানটো কেনেধৰণে হ'ব আৰু এনে ইমান ডাঙৰ এটা অনুষ্ঠান হ'ব আদিবাসী মহাসভা 2026 সদৌ অসম ভিত্তিত। ভবা মতেতো বহুত মানুহ আহিব, কিন্তু অনুমানিক আপোনালোকৰ কিমানমান ৰাইজ কিমান হ'ব এনে? আমাৰ 8, 9, 10 আৰু 11 জানুৱাৰী আমাৰ 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 21 সংখ্যক আদিবাসী মহাসভা ইয়াত আয়োজন কৰা হৈছে। আৰু এই মহাসভাত প্ৰথম দিনা আমাৰ সন্ধিয়া বেলা 8 তাৰিখে সন্ধিয়া বেলাত আমাৰ আদিবাসী মহাসভা উদ্বোধন কৰা হ'ব। তাৰ পাছতে নেক্সট দিনা 9 তাৰিখে আমাৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, মাৰ্চ পাষ্ট আৰু আমাৰ প্ৰথম পৰ্যায় প্ৰতিনিধি ছাত্ৰ ছাত্ৰীলৈ, আৰু দ্বিতীয় পৰ্যায় প্ৰতিনিধি সভা 12টা বজাৰ পাছত, এইটো আমাৰ বাগানৰ চাহ শ্ৰমিক তথা আই মাতৃসকললৈ। আৰু তৃতীয় পৰ্যায় যি প্ৰতিনিধি সভা হ'ব তাত আমাৰ সমাজ সংগঠনবিলাকলৈ এটা প্ৰতিনিধি সভা হ'ব। আৰু 10 তাৰিখে আমাৰ 10 তাৰিখে চতুৰ্থ পৰ্যায় প্ৰতিনিধি সভা হ'ব। তাত আমাৰ সমাজৰ বিষয়ববীয়াৰ লগত, বুদ্ধিজীৱীসকলৰ লগত। তাৰপিছতে পঞ্চম পৰ্যায় 12টা বজাৰ পাছত এটা প্ৰতিনিধি সভা হ'ব। আৰু তাৰ পাছতে গধূলি 4টা বজাত এটা প্ৰতিনিধি হ'ব। আবেলি 9টা বজালৈকে আমাৰ সন্ধিয়া 8টা বজালৈকে প্ৰতিনিধি শেষ সভা হ'ব। আৰু শেষ হোৱাৰ লগে লগে আমাৰ ৰাতিৰ আহাৰ হ'ব। তাৰ পাছতে 9টা বজাত আমাৰ 1 ঘণ্টীয়া সাংস্কৃতিক সন্ধিয়া মনোৰঞ্জন হিচাপে হ'ব। তাৰ পাছতে সেইটো 10টাত বন্ধ কৰিম। আৰু 11 তাৰিখে আমাৰ ৰাতিপুৱা 8টা বজাৰ পৰা আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হ'ব। আৰু 12টা বজাত ঘূৰি আহি আমাৰ মুকলি সভা হ'ব। তাৰপাছতে আমাৰ মুকলি সভা 6টা বজাত শেষ হোৱাৰ লগে লগে আমাৰ প্ৰতিযোগিতা নহয়, প্ৰদৰ্শনীমূলক নৃত্যবিলাক থাকিব। আমাৰ আদিবাসী সমাজৰ যিমান কালচাৰেল ডান্স আছে সেইবিলাক হ'ব। তাৰপাছতে 8টা বজাত নিশা আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব। আৰু এই 11 তাৰিখে আমাৰ প্ৰায় 1 লাখতকৈ অধিক অল অসমৰ ৰাইজে ইয়াত সমাৱেশত হোৱা সম্ভাৱনা আছে। আৰু এইকেইদিন 3দিনীয়া আমাৰ যি প্ৰতিনিধি সভাত তাত মিনিমাম 5,000কৈ মানুহ গোট খাব প্ৰতিনিধি সভাত দৈনিকে। গতিকে আপোনালোক সকলোকে এই ভিডিঅ'ৰ দ্বাৰা নিমন্ত্ৰণ জনাইছোঁ। সকলো ৰাইজৰ উপস্থিতিত কামনা কৰিলোঁ। আৰু আমি এইফালে গৈ থাকোঁ, লাহে লাহে কথা পাতিম নেকি? অকণমান এইফালে দেখিছে আপোনালোকে কাম মানে মেইন মণ্ডপ হৈ আছে। এনেই কিমানমান মাটি আপোনালোকে ধৰিছে? এনেই আমাৰ 50 বিঘা মাটি। পেণ্ডেলটো আমাৰ মোটামুটি আপোনাৰ 200 ফুট বাই 100 ফুট, 200 ফুট দীঘল আৰু 100 ফুট বহল। আৰু আমাৰ 2টা ষ্টেজ থাকিব। এটা হ'ল ডান্স ষ্টেজ, সেইটো 40 বাই 45। আৰু এটা ষ্টেজ থাকিব আমাৰ যিটো মেইন ষ্টেজ থাকিব সেইটো হ'ব আপোনাৰ 60 বাই 40। হয়। আৰু এইখিনিত গোটেইখিনি জেগাই ল'ব চাগে? হয়, এইখিনি গোটেইখিনি জেগা লগোৱা হ'ব। তাৰপাছতে ইয়াত আৰু সেইদিনাখন আমাৰ 11 তাৰিখে মুকলি সভাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও অহা কথা চৰ্চা চলি আছে, আৰু তেখেতে আহিম বুলি আশ্বাস দিছে আমাক। হয়, গতিকে আপোনালোকৰ উপস্থিতি কামনা কৰিলোঁ। সদৌ অসম ভিত্তিত যদি হৈছে, আমাৰ বাবে খুব সৌভাগ্য আৰু গৌৰৱ কথা যে আমাৰ এই ওচৰৰ জেগাডোখৰতে যে পাতিছে। সেইকাৰণে হয় নাই, এই আলিটো মৰাণ নাহৰকটীয়া যিটো ৰাস্তা, সেই ৰাস্তাৰ কাষতে আছে আলিটো। এইপাৰে সিপাৰে দুইপাৰে লোৱা হ'ব নেকি? নহয়, এইফালে আমাৰ যিমান প্ৰগ্ৰামবিলাক যিবিলাক কাৰ্যসূচী আছে আমাৰ এটা চাইডে লৈছোঁ, সিটো চাইডে আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। যিহেতু অল অসমৰ মানুহ আহিব আৰু এই যিমান আমাৰ লোকেল মানুহ আছে তেওঁলোকেও মানে আমাৰ ডিব্ৰুগড় জিলা, শিৱসাগৰ, চৰাইদেউ যিমানবিলাক আছে তেওঁলোকক যাতায়াতৰ মানে পাৰ্কিঙৰ যি সুবিধা, সেইকাৰণে সিটো চাইডে আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিছোঁ। খুব ভাল এটা সুন্দৰ কাম কৰিছে, ভাল লাগিছে। আৰু মোৰ ওচৰত আৰু এজন আছে এই কামৰ লগত জড়িত। আপুনি ৰাইজক কি ক'ব? এনেই ইমান এটা ভাল নিজৰ জেগাতে মানে হৈছে অনুষ্ঠানটো, যিহেতু অসম ভিত্তিত এটা গৌৰৱৰ কথা। আপুনি কি ক'ব ৰাইজক?
হয়, আমি সদৌ আদিবাসী ছাত্ৰ সন্থা ঠিকানাতলী সমিতি হৈ সকলো অসমবাসীক 21 সংখ্যক আদিবাসী মহাসভাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমি সকলোকে অনুৰোধ জনাইছোঁ। আৰু এই মহাসভাত মানে আমি ঐতিহাসিক মহাসভা হ'ব বুলি আমাৰ হেৰি, আৰু আমি এই জোৰদাৰ প্ৰচেষ্টা চলাই আছোঁ। দিনে নিশাই মানে আমি টিংখাং সমষ্টি যিমান বাগান হওক, গাঁও হওক, আমি গোটেই হেৰিত মানে আমি প্ৰচাৰ চলাই আছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল। বাকী অকণমান ৰাস্তাৰ ফালৰ পৰা আহোঁগৈ ব'লক। আপোনালোকক ধন্যবাদ জনাইছোঁ ইমানখিনি সময় দিয়াৰ বাবে। ঠিক আছে। বিজি আৰু এইকেইদিন। এইফালে চাওক নৰা কাটি থকা হৈছে, যিহেতু এনেকৈ থাকিলে ভাল নহ'ব। নৰা কাটি ধুনীয়াকৈ মানে চব প্লেন হ'বগৈ। আৰু এইবোৰ ৰাস্তাবোৰ মানুহ আহিব, ঘৰ বনোৱা হ'ব চাগে, শিবিৰৰ নিচিনা। শিবিৰ হ'ব। শিবিৰ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ যেনেকৈ শিবিৰ যেনেকৈ বনোৱা হয় তেনেধৰণে বোলা হ'ব। ৰাস্তালৈ যাওঁ ব'লক। আদিবাসীসকলক অধিকাৰ দিব, যিটো 24 নৱেম্বৰ 2007 চনত আমাৰ বেলতলাত মানে আদিবাসীসকলক মানে পাইপাৰ অধিকাৰ বিচাৰি যাওঁতে যি প্ৰতিবাদ হৈছিলে, সেই প্ৰতিবাদত মানে আমাৰ বহু আদিবাসী যুৱক যুৱতী পংগু হ'ল আৰু কিছুমানে শ্বহীদ বৰণ কৰিব লগা হ'ল। আৰু এগৰাকী আমাৰ তাত ছোৱালীক নিৰ্যাতন হ'ল, যিটোৰ নাম লক্ষী ওৰাং। আৰু সেই 24 নৱেম্বৰ দিনা আমাৰ যি আদিবাসীসকলক অধিকাৰ দিব বুলি ঘোষণা কৰা হৈছে, সেই অধিকাৰ দিনাই আমি এই লাই খুঁটা স্থাপন কৰিলোঁ 24 নম্বৰ তাৰিখে। গতিকে আপোনালোকক আদৰণি জনাইছোঁ এই ভিডিঅ'ৰ দ্বাৰা। আপোনালোকে বহুতে প্ৰায়ে গম পাইছে এই চিঠিৰ যোগেদি, তথাপিও আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আৰু মোৰ ঘৰ ইয়াতে, এওঁলোকৰ ঘৰটো ওচৰতে, বেছি দূৰ নহয়। আপোনালোকে খালি বহুত দূৰ দূৰণিৰ পৰা আহিব লাগিব। এই বেনাৰখনত কি লিখা আছে পঢ়ি দিওঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আছা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত, ডিব্ৰুগড় জিলা সমিতিৰ আতিথ্যত আৰু ডিব্ৰুগড় জিলাবাসীৰ ৰাইজৰ সহযোগত 21 সংখ্যক আদিবাসী মহাসভা 2026, স্থান টিংখাং ৰাজগড় পিঠাপথাৰ 2 নং নগাবাদ, জিলা ডিব্ৰুগড়, তাৰিখ 8, 9, 10 আৰু 11 জানুৱাৰী 2026। সমূহ ৰাইজৰ সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হ'ল। গতিকে আপোনালোকৰ উপস্থিতি আৰু সহযোগ একান্তই কামনা কৰিলোঁ। মোৰ ঘৰটো ইয়াতে ওচৰতে, যি কি নহওক। আৰু অকণ মাহক আপোনালোকক কিবা এটা দেখাবলৈ খুজিছোঁ। এইখন যিখন গেট বনাই আছে দেখিছে, ইয়াতকৈ এখন মেইন হ'ব যিখন বনিবহে, বনা নাই এতিয়ালৈকে। আৰু এইফালে যিখন পথাৰ দেখিছে, এই পথাৰখনতে পাৰ্কিং কৰা হ'ব, গাড়ী পাৰ্কিং কৰা হ'ব বুলি জনাইছে আমাৰ কমিটিৰ বিষয়ববীয়াসকলে। আৰু এইখিনিতে আছে এটা জিৰণিচৰা, অকণমান দেখাই দিয়া এফালে জিৰণিচৰা। সৰুখিনিলৈ অকণমান জুম কৰি দিয়া। সেইডোখৰত যে আছে ল'ৰা ছোৱালীবোৰ যে ৰৈ আছে স্কুলীয়া, সেইখিনিতে আছে হলিকৰ্ছ স্কুল, সেইডোখৰলৈকে নাযাওঁ বাৰু। তাৰপিছত এইখিনিতে ঘৰ এটা বনাই থৈছে, বৰ্তমান কমিটিৰ কাৰ্যালয় গৃহ। আৰু সেয়াই 100 ফুট বহল, 200 ফুট দীঘল। আৰু তাৰপিছত ষ্টেজটো বনোৱা হ'ব। আপোনালোকে যদি ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।